কথা ভোলা পৰীক্ষা বৰ ভাল হোৱা নাই চাবি আকৌ মোৰ কালি পেণ্টৰ পকেটত পইচা আছে আজি ৰাতিপুৱা দেখিছো নাই তুমি লৈছিলা নেকি স্কুলৰ মান সন্মান কঢ়িয়াই আনিছে কোনে জানো আমাৰ ভোলাই হ্যালো ফ্রেন্ডস গুড ইভিনিং ডিব্রুগড় আসাম থেকে আমি চন্দন মজুমদার করছি আমি এসেছি ডিব্রুগড় ডিস্ট্রিক্ট লাইব্রেরিতে আজ পূর্ণাঙ্গ শিশু নাটক ভোলা দেখানো হবে পরিচালক নয়ন এই দেখাবো আপনাদের সামনে তুমি এটা মন বা হে কইলা তোমার ঘর তুলে হাঁটি না
যদি ঠেং নামাৰো যদি আজি বিশেষ কাৰণত আপোনালোকক এইবাৰ পৰীক্ষাৰ ৰিজাল্ট সকলোৰে বৰ বেয়া হৈছে আমি বৰ চিন্তিত হৈছোঁ কিয় বেয়া হৈছে এনেকুৱা অৱস্থা হৈছে কিছুমান ছাবজেক্টত শূন্য পাইছে কিছুমান ওলাই এনেকুৱা অৱস্থা হ'ব বুলি আপোনালোকে মন কৰিছে নাই প্ৰত্যেক বছৰে যে আপোনালোকৰ ল'ৰা ছোৱালী মাৰ্কবিলাক লাহে লাহে কমি আহিছে হয় নে নহয় আমাৰ স্কুলতো শিক্ষক ধুনীয়াকৈ পাঠদান কৰি আছে নৈতিক শিক্ষাও দি আছে আপোনালোকে ঘৰত চাই আছে আপোনালোকে কিবা ক'বলগীয়া আছে নেকি যদি পৰীক্ষাত কম সংখ্যা পাইছে সেইটো আপোনালোকে জানিব আৰু ক'বলগীয়া আছে মোৰ ল'ৰা মই ইমান কম কেতিয়াবাই বেমাৰতে কৰিবলৈ মন নাযায় সি অনামতে খালি খেলাতে ব্যস্ত পৃথিৱীৰ সব মানুহে আচলতে নিজৰ কৰ্মক্ষেত্ৰত একদম ব্যস্ত হয় নে নহয় কওকচোন আপোনালোকে ল'ৰা ছোৱালীক আমি স্কুলত 6 ঘণ্টাৰ বাবে পাওঁ কিন্তু আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে নাপায় জানো কওকচোন অন্ততঃ পঢ়াৰ সময়মতে পঢ়িছেনে নাই পঢ়াৰ সময়ত কাষত থাকি স্কুলতনো আমি কি পঢ়ালে কিবা হোমৱৰ্ক দিছে নেকি সেইখিনি কৰিছেনে নাই ইমানখিনিটো চাব লাগে আৰু সৰু ল'ৰা ছোৱালীটো উৎপতীয়া হ'বই আমিও উৎপতীয়া আছিলোঁ নহয় আৰু মৰমেৰে সিহঁতক বুজাই বঢ়াই পঢ়াৰ প্ৰতি আগ্ৰহী কৰিব লাগে ইমানখিনি আপোনালোকে কৰিব লাগে নে কি কয় কওকচোন কি আছে তাই নাম বেয়া হৈছে খুব বেয়া হৈছে আচৰিত হৈছে মই বৰ চিন্তিত হৈ নম্বৰ এটা কাম কৰিম আপোনালোকৰ সকলোৰে নম্বৰবিলাক ল'ৰা ছোৱালী আমি বৰ্ডত হেণ্ড কৰি দিম আৰু আপোনালোকে যাবৰ সময়ত ধুনীয়াকৈ চাই যাব ঠিক আছে আচ্ছা আৰু এটা কথা এই গৰম বন্ধত কিন্তু ল'ৰা ছোৱালীয়ে ধৰক বন্ধ বুলি গা ধৰা ধৰি ক'ৰবাত ফুৰিবলৈ যাবলৈ ইচ্ছা কৰিব কিন্তু সেইখিনিতে সীমাবদ্ধ নাৰাখিব দেই গৰম বন্ধটোত প্ৰত্যেক দিনা আমাক পঢ়া ভালকৈ মনোযোগ দিয়াও সেইটোৱে মই আপোনালোকলৈ অনুৰোধ নমস্কাৰ ঘৰৰ কাম কাজবোৰ জানোৱেই নহয় আৰু শেষেই নহয় সেইটোৱে পাই পিছে কথা এটা শুনিছ জানো কি কথা ৰেণু ছোৱালীজনী আকৌ এবাৰ ফেইল হ'ল নহয় ইবছৰ হৈছিলেহে আকৌ এবাৰ হ'ল নহয় তাই ঘৰত ইমান দেৰিলৈকে নপঢ়াই নেকি আমাৰ আকৌ ৰাতি চাব নালাগে দেই জানোৱেই নহয় তহঁতি কিমান পঢ়ে ঐ কথা কৈছোন মই চাহ বহাই থৈ আহিছিলোঁ তহঁতি কথা পাতচোন মই লৈ আনো ভালে হ'ল তহঁতি আহিব যোৱাবাৰতকৈ তৃতীয় পৰীক্ষা ভালে হৈছিল ন ঠিকে হৈছে আৰু এবাৰ ঘৰ দেউতাকেও চাইছে আমাৰ আকৌ ক'ব লাগিব দেই মই বাদ দিয়ে বাপেকেও আজিলৈকে চাবলৈ পোৱা নাই জানোৱেই নহয় কিমান চোকা ল'ৰাটো অকণমান পঢ়ি থাকে আহিলি
তোৰ কথা এটা ক'ম বুলিহে আহিছিলোঁ। কিবা কথা? আজি যে তই স্কুলৰ মিটিংখনলৈ নগ'লি? অঁ, এই আমাৰ তাতে আছেই দেখোন। অঁ, মইতো দেখা নাছিলোঁ। তাইও ক'লে খবৰটো লৈ আহোঁ বা সেইকাৰণে মই আহিলোঁ আৰু। কথাটো শুনিছ নাই আকৌ? কি কথা? ভোলাৰ পৰীক্ষা বৰ ভাল হোৱা নাই, চাবি আকৌ। অঁ, আমাৰ এওঁ আহিলেই গম পাম, গমেই নাপাওঁ নহয়। আৰু তই ইয়াক শক্তিমান কৰি দিব লাগিছ। ঐ শক্তিমান, ক'লৈ গৈছ? বাগৰি লুকা ভাবু দৰা কইনা আৰু কতকে আছে খেৰি সৰু ল'ৰা ছোৱালী আছে খেৰি সৰু ল'ৰা ছোৱালী তই ঘোষা কি যে গায় তাও কি ঘুরে কি যে বায় সেই জরিয়া মই হাতকে হাসতি লই পথারলৈ যায় পাশে পাশে তাই রঙিলি রহে নই কপালতে খালই জাক জাক চাকয়া ঘরে পুঠি লফা চুকা পালে খাকে ৰান্ধি খাম ঔটেঙা ওল কচুৰেও জুতি চাম লফা চুকা পালে খাকে ৰান্ধি খাম ঔটেঙা ওল কচুৰেও জুতি চাম গাঁৱৰে সৰু সৰু গধূলি
মাইনী পেণ্টৰ পকেটত পইচা আছে আজি ৰাতিপুৱা দেখিছোঁ নাই তুমি লৈছিলা নেকি আপোনাৰ পইচাৰ কথা মইনো কেনেকৈ জানিম তুমি জানা যে আপুনি পইচা দিয়া তুমিয়ে কৈছা নাজানো কি আছে আপোনাৰ পইচাৰ কথা আপুনি ভালকৈ জানিব লাগে মোকনো এইবোৰ কথা কাৰণে অশান্তি কিয় কৰি থাকে মাইনী কি কৰি আছ মই খেলি আছোঁ দেউতা এইটো কলি এইটো মোৰ ভাইটিয়ে কিনি দিলে তাৰপিছত পইচা কিবা দিলে আজি তাৰ ওচৰত 50 টকা আছিলে সেইটো দিয়ে মোক কিনি দিলে 50 টকা অঁ তই যা হেৰা নিচানে এনে আছোঁ কামৰ মাজত বাৰ বাৰ কিয় মাতি থাকে বাৰু কি হ'ল যা মাতাকে যাওঁ কি বা হ'ল মাতাকে যাওঁচোন না এই ল'ৰাটো মানি মই কথা এটা কওঁ মোৰ পৰা পইচা লৈছ পইচা মই নাজানো নহয় মাইনী এই কচোন তোক কোনে দিলে এইটো মোক ভাইটিয়ে দিলে মই কৈছোঁ মইতো কেতিয়া দিম কেলে তই আজি ৰাতিপুৱা মোক দিয়া নাছিলি ঘৰ দেখি লোৱাই নাই আকৌ পইচা এই ওচৰত তোমাৰ কাৰণে আছে জলে যাওকচোন চুৰ বনি মাৰিছে যাওঁ জলে যাওঁ ইয়াক কৈছে ভয় নিদিবা দেই গোটেই দিনটো কামতে জড়িত গৈ আছে ৰাজুৱে চুৰ বুলি কৈছিলে তাক বুলাই যে ইমান বেয়া কেইটাক মাৰিছিলে কিন্তু হয় কাৰণে কৈছিলে মোৰ যদি ল'ৰাটো চুৰ বুলি কয় মোৰ ল'ৰাটো কি আপোনাৰ ল'ৰাটো নামাৰিব কি চুৰ কৰিছিলে কাৰণে চুৰ বুলি কৈছে ন আজি দেউতাকৰ পৰা চুৰ কৰিছে কালি বেলেগৰ পৰা চুৰ কৰিব সি মোৰ ল'ৰাটোতো তোৰ পৰা চুৰ কৰা নাছিল চুৰটো কৰিছিল বাপেক মাছটো আৰু পুতেকৰ কাম এইবোৰ যদি মাছটো হয় নিজৰ ল'ৰা-ছোৱালীকে চম্ভালিব নোৱাৰে লোকৰ ল'ৰা-ছোৱালীটো কি চম্ভালিব পাৰিব ৰাজুৱে ক'লে মাছ পালে নহ'ব নহয় ইবোৰ ল'ৰাক এইবোৰ নাম মাতি থাকে তইতো তাক কি শিক্ষা দিছ সি অকল কৈছিলেহে বুলাই পেলাই যে ইমান মাৰিছে তইতো তাক কি শিক্ষা দিছ খুৰী বুলাই ভাইটিক ইমান বেয়াকৈ মাৰে সদায় মাৰে তাক কিয় ক'বচোন তাৰ সদায় এটা কাৰণ থাকে মাৰাৰ কাৰণে কি কাৰণ তই মোক কচোন আজি কৈয়ে দে কি কাৰণ চাহ আজিয়ে যি হ'ল আজিৰ পৰা যদি মোৰ লগত কোনোবা চুৱে নহয় মই একো সহ্য নকৰোঁ চাই ল'বি আৰু তই বুলাই লগত আজিৰ পৰা নেখেলিবি ব'ল কি হ'ল ৰাজু মা কেলে আহিছে মই নোৱাৰিছোঁ আৰু দে সদায় এইবোৰ কথা শুনি থাকিব লাগে ভাল লাগে নি বাৰু
তুমি কি ক'ব বিচাৰিছা মই বুজি পোৱা নাই ভালকৈ কোৱা না আজি জানেনে কি হ'ল ৰাজু মাকে কি কৈছে আমাৰ এনে বোলে ভুলাই মাৰিলে ৰাজু চোৰ বুলি কোৱাৰ কাৰণে মই কি ভাবিম বাৰু আৰু মন কৰা আৰু চল দিয়া এইবোৰ চব তোমাৰ কাৰণে হৈছে আমাৰ মানুহজনীও বুজি নাপায় আৰু ভুলাই বমি কৈছে নে তই কেলে এনেকুৱা কাপোৰ কৰি থাক কচোন তোৰ কাৰণে যে সদায় মাৰ লোকৰ পৰা কথা শুনিবলগীয়া হয় তোৰ কাৰণে যে ঘৰত ইমান অশান্তিটো হৈছে সেইবোৰ তই জাননে নাই তোৰ তো একো খবৰে নাথাকে দেউতাই যে মাৰ ইমান গালি পাৰি থাকে সেইবোৰ চব তোৰ কাৰণে হৈছে আজি তোৰ কাৰণে মাৰ ইমান কান্দিবলগীয়া হৈছে তই জাননে ময়ো লাজ পাইছোঁ স্কুলত তোৰ কাৰণে আৰু তই যেতিয়া তোক বাইদেউ স্কুলত কান ধৰাই থৈ দিয়ে উৎপাত কৰাৰ কাৰণে তোৰ যে লগৰবোৰে হাঁহে তোকে তেতিয়া লাজ নালাগে আৰু এটা কথা শুনি ল যেতিয়ালৈকে তই এইবিলাক কৰি থাকিবি ন তেতিয়ালৈকে কিন্তু মোৰ লগত কথা নাপাতিবি কৈ দিছোঁ অ' বা মই আজি বা এনেকুৱা নকৰোঁ তই সদায় এইপিনেই কবি আজি মোৰ সপোন খাবি কালি মাৰ সপোন খাবি পিছদিনাখন তই এটা কামকে কৰিবি তই অ' বা মই আজি বা সঁচাকৈ নকৰোঁ যিদিনাখন এটা নকৰিবি ন তেতিয়াহে বিশ্বাস কৰিম মই অ' বা মই আজি বা সঁচাকৈ নকৰোঁ আজি বা মই সঁচাকৈ নকৰোঁ ভালেই দিয়া তোমালোকে জানানে শিৱসাগৰত কি কি আছে জানো বাইদেউ কি কি আছে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়সাগৰ পুখুৰী ইত্যাদি বাৰু তোমালোকে জানানে এই ৰংঘৰ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিলে জানো বাইদেউ কোনে নিৰ্মাণ কৰিছিলে আহোম ৰজাসকলে বাইদেউ গুড মৰ্নিং বহ 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 কোৱাচোন তোমালোকৰ মনত আছেনে আমাৰ যে বিজ্ঞানৰ প্ৰকল্প 10টা প্ৰতিযোগিতা হৈছিলে আছে সেই 10টাৰ প্ৰকল্পত ফলাফল আজি ঘোষণা কৰিলে ঐ ভোলা তই দেখোন আজি প্ৰথম শাৰীত বহি আছ ছাৰ মই আজিৰ পৰা ইয়াতে বহিম ইয়াতে বহিবি অঁ তোকতো সদায় একেবাৰে শেষৰ শাৰীহে চুকটোত দেখোঁ আজি বহ 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 ভাল ভাল বহ হেৰি নহয় আজি আকৌ মোৰ মনটো বৰ প্ৰফুল্লিত হৈ আছে আকৌ দেই বৰ প্ৰফুল্লিত হৈ আছে আহিছ যে মই নুসুধ কেলে মোক কিয় ইমান আনন্দ আমাৰ যে স্কুলৰ পৰা সুদৌ জিলা ভিত্তিক যে যিটো বিজ্ঞানৰ প্ৰকল্পৰ প্ৰতিযোগিতা পাতিছিলে তাত আমাৰ পৰা কেইজন গৈছিলে কেইটা প্ৰকল্প 10টা তহঁতি জানাই 10টাৰ এতিয়া ৰিজাল্ট দিলে আৰু এটা ভাল খবৰ কি আমাৰ স্কুলে প্ৰথম পুৰস্কাৰটো কঢ়িয়াই আনি উজ্জ্বল আমাৰ নাম উজ্জ্বল কৰি দিলে স্কুলত কোন হ'ল বাৰু প্ৰথম প্ৰশ্ন কোন হ'ল ৰাজুৱে ভাল কৰিছে ৰাজুৱে নহয় চবেই ভাল কৰিছে প্ৰকল্প কিন্তু ৰাজু হোৱা নাই কোন হৈছে কওক মই কৈছোঁ এইবাৰ বিজ্ঞানৰ প্ৰকল্পৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাই আমাৰ স্কুলৰ মান সন্মান কঢ়িয়াই আনিছে কোনে জানো আমাৰ ভোলাই বাইকত ফুটিছে চাকৰি এটা পাই আকৌ ভোলাই তই এইবোৰ ক'ত শিকিলি নাই ইহঁতক কচোন কি কৰিলি ক ছাৰ মই এনেই পেলনীয়া বস্তুবিলাকেদি ঘৰত এনে থোৰে কিবা কিবি বনাই থাকোঁ যেতিয়া বিজ্ঞানৰ প্ৰকল্পৰ খবৰটো পালোঁ তেতিয়া মই ভাবিলোঁ কি কিবা এটা বনাই দিওঁ মানে আত্মীয়গী
আগ্নেয়গিৰি বনাইছিলে এই দেখিলি এই হেৰি না আমাৰ দেৱস্বৰক মাতো দেৱস্বৰক মাতি আনো তহঁতি পাৰিবি নাই পাৰিবি পাৰিবিনে নাই মাতিলে এইফালে আপুনি এইফালে আপুনি এটা কথা জানেনে নাই আপোনাৰ ধুলাই কি কাণ্ড কৰিছে বিজ্ঞানৰ প্ৰকল্পৰ প্ৰথম পুৰস্কাৰটো কঢ়িয়াই আনিছে আপোনাৰ ভোলাই প্লে'ৰ কাৰণে সুযোগ দিব আৰু আপোনালোকেও তাত অংশ ল'ব ভাগ ল'ব আপোনালোকে উৎসাহ জনাব নাট্যশিল্পীসকলক বা যিসকলে এনেকুৱা কাম কৰে তেওঁলোকক উৎসাহ দিব এই কথাটোকে আপোনাৰ পৰা আশা ৰাখিছোঁ কলাঘৰকো মই অভিনন্দন জনাইছোঁ তেওঁলোকেও ভৱিষ্যতে এনেকুৱা কাম কৰি যাওক আৰু এই সন্ধিয়াটো খুব ভাল লাগিলে মই ধেমাজিৰ পৰা বাহিৰে বাহিৰে আহি ইয়াত উপস্থিত হ'লোহি আৰু খুব ভাগৰখিনি নাইকিয়া হৈ গ'ল এইটো খুব ভাল লাগিলে খুব এইখিনিকে কৈ মই দুআষাৰ সামৰিছোঁ ধন্যবাদ ধন্যবাদ ছাৰ আৰু অকণমান সময় লৈছোঁ ইয়াত যে এজন বয়সস্থ ব্যক্তি যিজন হেডমাষ্টাৰ হৈছিলে হেডমাষ্টাৰজন কোন জানেনে আমাৰ কলাঘৰৰ গুৰি ধৰোঁতা মহাগুৰু শ্ৰীযুত জয়ন্তী দাস তেখেতক আমি এই অভিনয় তেখেত এজন পৰিচালক প্ৰযোজক গতিকে তেখেতক আমি এয়া জয়ন্তজিৎ দাস তেখেতক এখনি ফুলাম গামোচাৰে আমি কলাঘৰৰ পৰা আদৰণি জনাবলৈ বিচাৰিছোঁ তেখেতক আমি আমাৰ অনুৰোধ ৰক্ষা কৰি তেখেতে ইয়াত অভিনয় কৰিলে ধন্যবাদ এইবাৰ আমি মানপত্ৰসমূহ প্ৰদান কৰিবলৈ লৈছোঁ গতিকে তেওঁলোকে অভিনেতা অভিনেত্ৰীসকলে নিজৰ নিজৰ নামসমূহ কৈ যাব আৰু মানপত্ৰসমূহ একেলগে ৰাতুল বৈশ্য আহক ছাৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰ আছে নাম কৈ গৈছোঁ তেওঁলোক দি যাব ক্লেৰিছা ডেকা ধীতিমন্দিৰ গগৈ অঞ্জন দাস উন্মুক্ত আৰবী সোণোৱাল নমস্কাৰ মোৰ নাম শ্ৰীমতী সুদৰ্শনা দত্ত নমস্কাৰ মোৰ নাম শ্ৰীমতী দেৱলীনা প্ৰিয়ম দাস নমস্কাৰ মোৰ নাম এঞ্জেলিকা চেতিয়া নমস্কাৰ মোৰ নাম হৰ্ষিতা বৰুৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী আয়ুশ্ৰী বৰগোহাঁই নমস্কাৰ মোৰ নাম শ্ৰীমতী নিমিষা দাস নমস্কাৰ মোৰ নাম শ্ৰীমতী শিৱাংগী বৰবৰা মোৰ নাম অতীন বিশ্ব প্ৰধান নমস্কাৰ মোৰ নাম ঈশিতা দত্ত নমস্কাৰ মোৰ নাম সমীপতি মুজৰিয়া মোৰ নাম প্ৰিয়মজিৎ শইকীয়া হিতক মোৰ নাম নৱাবলা ফিলাধাৰী নমস্কাৰ মোৰ নাম জ্যোতিষী জুনু নমস্কাৰ মোৰ নাম শ্ৰীমতী দেশা দত্ত নমস্কাৰ মোৰ নাম মিষ্টা ৰাজপৰ মোৰ নাম বিজয়কৃষ্ণ টাই
নমস্কাৰ, মোৰ নাম আত্ৰেয়ী বৰঠাকুৰ। কোন কোন ল'ৰা ছোৱালীসকলক আপোনালোক উৎসাহিত কৰিবলৈ আহিলে? মোৰ আপোনাৰ ধন্যবাদ সকলোলৈ ধন্যবাদ জনাই আৰু অনাগত দিনত যাতে আপোনালোকৰ সহায় সহযোগিতা পাই আমি আৰু ভাল ভাল কাম কৰি যোৱাত উৎসাহ উদ্দীপনা পাওঁ তাৰে কামনা কৰি আজি শুভরাত্রি। নাটকে শৈশবকে উপস্থাপন করলেন নারায়ণ। আমার আপনার সবার শৈশব দারুণ ভালো লাগলো। আজকের ভিডিও এখানে শেষ করি। ভিডিওটি কেমন লাগলো কমেন্ট করে জানাবেন, লাইক শেয়ার সাবস্ক্রাইব করবেন, ভালো থাকবেন। দেখা হবে পরবর্তী ভিডিওতে। শুভরাত্রি।